মই প্ৰথম আমাৰ নগাঁও জিলা আয়ুক্ত আৰু নগাঁও জিলা আৰক্ষী অধীক্ষকৰ প্ৰমুখ্যে জিলা প্ৰশাসনক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে নিৰপেক্ষভাৱে আজি ভোট গণনা অনুষ্ঠিত কৰিছে আৰু এই ভোট গণনাত ইতিমধ্যে শেষ হৈছে ৯৫% শেষ হৈছে। গতিকে মোৰ ৰূপহী বিধানসভা সমষ্টিত ২৩টা আঞ্চলিক পঞ্চায়তৰ সদস্য আছে আৰু ২৩টা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত মই ২১টা আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ৰূপহী সমষ্টিত ৰাইজে জয়যুক্ত কৰিছে। এটা এজিপি আৰু এটা বিজেপি দুটা আঞ্চলিক সদস্য তেওঁলোকে দুটা দলে লৈ গৈছে আৰু ৪টা জিলা পৰিষদৰ সদস্য আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰিছে। মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে ৰূপহীহাট বিধানসভা সমষ্টিৰ সমূহ জনসাধাৰণক মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুক্ৰিয়া আদায় কৰিছোঁ যে তেওঁলোকে ধৰ্মনিৰপেক্ষ শক্তিক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত সাম্প্ৰদায়িক শক্তিক নাইকিয়া কৰি ধৰ্মনিৰপেক্ষ শক্তি অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আজি কংগ্ৰেছ দলক আগুৱাই লৈছে আৰু কংগ্ৰেছক ভোট দি জয়যুক্ত কৰিছে। গতিকে আমি এইটোৱে বিচাৰোঁ যে আমাৰ সাম্প্ৰদায়িকতা নাইকিয়া হওক। এই শংকৰ আজানৰ দেশত আমি সকলো হিন্দু মুছলমান বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ একেলগে মিলা প্ৰীতিৰে ভাই ককাই হিচাপে যাতে আমি বসবাস কৰিব পাৰোঁ। আমাৰ এটা প্ৰগতিৰ অসম লাগে, এটা প্ৰগতিৰ সমাজ লাগে আৰু আমি এটা মানৱ সমাজ হিচাপে আমি জীয়াই থাকিব পাৰোঁ। ইয়াত হিন্দু মুছলমান খ্ৰীষ্টান বুলি থাকিব নালাগে। আমি প্ৰত্যেকে মানৱ আৰু মানৱ সমাজ হিচাপে যাতে আমি জীয়াই থাকি আমাৰ সমাজখনক দেশখনক প্ৰগতিৰ দিশত আগুৱাই লৈ যাব পাৰোঁ তাৰে মই কামনা কৰিছোঁ। এইটোৱেই আজি জনসাধাৰণে বিচাৰিছে কি যে ধৰ্মনিৰপেক্ষ শক্তি শক্তিশালী হওক, যে সাম্প্ৰদায়িক শক্তিয়ে আমাৰ ভাই ককাইৰ মাজত বিভাজন সৃষ্টি কৰিছে। আজি শংকৰ আজানৰ দেশখনক বিভক্ত কৰিব বিচাৰিছে। আজি সেইসকলে এই বিভক্তটো বিচৰা নাই, যাৰ কাৰণে সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰি আকৌ কংগ্ৰেছৰ এই ধৰ্মনিৰপেক্ষ শক্তিকে শক্তিশালী কৰাৰ কাৰণে সকলো ৰাইজ আগবাঢ়ি আহিছে আৰু সকলো ৰাইজকে মই ব্যক্তিগত ফালৰ পৰা বা আমাৰ দলৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে এইবাৰ যে অভাৰঅল ৰিজাল্ট পৰ্যায়ত অকণমান বিফলতা এই কংগ্ৰেছৰ যে এইবাৰ ৰিজাল্ট পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত কিছু হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে, গতিকে আপুনি কি ভাবে? নাই, বোধহয় ইয়াতো হ্ৰাস হোৱা নাই। আমি যিটো দেখিছোঁ আমাৰ নগাঁৱত ভালেই হৈছে ৰিজাল্ট। যিসকলে ভোট দিছে ভোটদাতাই ভোট দিছে আৰু নিৰপেক্ষভাৱে কাউণ্টিংটো হৈছে, শান্তিপূৰ্ণভাৱে হৈ গৈছে। গতিকে নিৰ্বাচনৰ সময়ত যদিও কিছু ক্ষমতা প্ৰয়োগ কৰিব বিচাৰিছিলে কিন্তু কাউণ্টিঙত তেওঁলোকে বহুত কিবা কিবি কৈছিলে কিন্তু সেইখিনি নোৱাৰিলে। কাউণ্টিং নিৰপেক্ষভাৱে হৈছে। নিশ্চিতভাৱে ২৬ৰ কাৰণে ৰাইজে মাৰ বান্ধি লৈছে যে ২০২৬ চনত আমাৰ অসমত সাম্প্ৰদায়িক শক্তিক নাইকিয়া কৰি এটা ধৰ্মনিৰপেক্ষ শক্তিৰ চৰকাৰ বহুৱাৰ কাৰণে বদ্ধপৰিকৰ হৈছে আৰু তাৰেই কুচকাৱাজ এই পঞ্চায়ত নিৰ্বাচনত প্ৰদৰ্শিত হৈছে।